কৃষ্ণ। ইতিমধ্যে আমাৰ নৈভিসাৰণ্য ভাগ অনুষ্ঠিত হৈছে। আমি নৈভিসাৰণ্যৰ অনুষ্ঠক দীপকহৰি গোহাঁই ডাঙৰীয়া আমাৰ গুৰুদিশৰ ভিতৰতে নৈভিসাৰণ্যৰ বিষয়ে বক্তব্য ৰাখিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আমি যিহেতু নৌকা আৰু নৈভিসাৰণ্য প্ৰতিষ্ঠা হ'ল, এতিয়া সপ্ত বৈকুণ্ঠৰ সন্মুখত শৰাইভাগ স্থাপন কৰিবৰ কাৰণে যাক দায়িত্ব দিয়া আছে তেখেতক আগবাঢ়িবলৈ অনুৰোধ জনোৱা হ'ল। কৃষ্ণ। ৰাম কৃষ্ণই ক'লে দুখ হাৰি কাল অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ সৃষ্টি স্থিতি কাৰি দেৱ কান্ত বিনে অনাহিকে অজানিব বিষ্ণুৱে সমস্ত জগতে কৃষ্ণ। আমি নৈভিসাৰণ্যৰ অনুষ্ঠক দীপক গোহাঁই ডাঙৰীয়াক নৈভিসাৰণ্যৰ বিষয়ে দুআষাৰ বক্তব্য ৰাখিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। কৃষ্ণ। ॐ नमो भगवते वासुदेवाय। ॐ नमो भगवते वासुदेवाय। ॐ नमो भगवते वासुदेवाय। यदा यदा धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्मसंस्थापनार्थाय সম্ভবামি ইউগে ইউগে। বহুত কষ্ট হৈছে জানিবলৈ। যশোদাৰ লাল কংসৰ কাল, নন্দৰ নন্দন উদ্ধৱৰ বন্দন, গোপিনীৰ মন দৈৱকীৰ ধন, গোৱালৰ গোপাল আৰু ভকতৰ কৃপাল স্বৰূপ সৰ্বজ্ঞ সৰ্বব্যাপ্ত সৰ্বশ্বৰী সৰ্বশক্তিমান পৰম পুৰুষ পৰমানন্দ পৰম ঈশ্বৰ পৰম কৃপালু ভগৱান শ্ৰীকৃষ্ণৰ বাংময় স্বৰূপ শ্ৰীমদ ভাগৱতক সাষ্টাংগিক প্ৰণাম জনাই বৈকুণ্ঠ কল্পটোৰ নাম বস্তু ভাগক সাৰোগত কৰি কেৱলো দুৰ্লভ নৰতনুধাৰী আজি এই বৈকুণ্ঠময় পৰিৱেশত উপস্থিত ভীষ্ম সদৃশ পাৰিষদসমূহ ভক্তপাল বৈষ্ণৱবৃন্দ আৰু ব্ৰজধামৰ গোপিনী সদৃশ আই মাতৃ সমস্ত অখণ্ড মণ্ডলকাৰং ব্যাপ্তং ইয়েন চৰাচৰং তৎপদং দৰ্শিতং ইয়েন তস্मै শ্ৰী গুৰুবে নমঃ তস্मै শ্ৰী গুৰুবে নমঃ।
আমাৰ গুৰু গৃহত গুৰু আসন শোভা কৰা মঠবৰী সত্ৰৰ সত্ৰাধিকাৰ জয়ন্ত মহন্ত প্ৰভু ঈশ্বৰ, হালধিয়াতি সত্ৰৰ সত্ৰাধিকাৰ দয়ানন্দ গোস্বামী প্ৰভু ঈশ্বৰ, ভাগৱত ব্যাখ্যাকাৰ আমাৰ সকলোৰে পৰিচিত ভাগৱত তত্ত্ব দাঙি ধৰা লোহিত দেৱ শৰ্মা প্ৰভু ঈশ্বৰ প্ৰমুখ্যে অৰ্জুন সদীপ মোৰ বন্ধু হ'ব, ধ্ৰুৱ আৰু প্ৰহ্লাদ সদীপ শিশুসকল। এই মুহূৰ্তত এটা কথা ক'বই লাগিব যে অহাগৰ কজুখে যেন বাৰী ধৰি কৰে, বালকে চন্দ্ৰক যেন হাত মেলি ধৰে, গৰুৰক দেখি আন পক্ষীও মাৰে, আমাক পাইলে কহি হেহি বিশাল সাগৰ এখনক জুখিবলৈ পাৰি আমাৰ কেৱল এটা কাঠি লোৱাটো যেনে এক ধৃষ্টতামূলক, বালক হয় সৰু ল'ৰা এটাই যেনেকৈ আকাশত উজলি থকা চন্দ্ৰটো থাপ মাৰি ধৰাটো যেনে এক দুৰ্বোধ্য, গৰুৰ চৰাইক দেখি আন চৰাই চিৰিকটিবিলাকে যেনেকৈ উৰিবলৈ পাখি মেলি যেনেকৈ চেষ্টা চলোৱাটো এক দুৰূহ কাৰ্য, ঠিক আমাৰ নিচিনা তেনে মূৰুকমতি তেনে অল্পমতি ইয়াত জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ সমূহ পাৰিষদসমূহ বহি আছে, কিন্তু আমাক যিহেতু দিয়া হৈছে দায়িত্বভাৰ সেয়েহে কেৱল নিয়ম মাফিক আমি কৰিবলৈ আগবাঢ়িছোঁ। যাইকে নহওক নৈমিষাৰণ্য বুলি ক'বলৈ যাওঁতে প্ৰথমতে ভাগৱতৰ কথা ক'বই লাগিব। ভাগৱত 4 বেদৰ 4 অক্ষৰ লৈ ভাগৱত সৃষ্টি। মহাৰিষি পৰাশৰ মুনিৰ সন্তান কৃষ্ণ দ্বৈপায়ন বেদব্যাসে লিখি উলিওৱা এই ভাগৱত 4টা অক্ষৰ ভা ভ ৱা ভ ধন্ত্য ত, অৰ্থাৎ ভাদিতি সৰ্বলোকেষু জ্ঞাতে স্বনকবিহি বৰ্ততে ত্ৰিষু বেদেষু ত্ৰায়তে সফলং তত, অৰ্থাৎ ভা মানে পোহৰ দিয়া, যি শাস্ত্ৰই আমাক কোটি সূৰ্যসমূহ পোহৰ দিয়ে। আমি এটা সূৰ্যৰ পোহৰে আমি সহ্য কৰিব নোৱাৰোঁ, যেনে কোটি সূৰ্যসমূহৰ পোহৰে আমাক ৰাস্তা দেখুৱাই থাকে। ভাগৱত যতে স্বৰ্গা দিবি গ মানে গান গোৱা, সনক সনাতন সনন্দ সনত কুমাৰ নাৰদ আদি প্ৰভৃতি ঋষি মুনিসকলে যি শাস্ত্ৰ পঢ়ি জ্ঞান গুৰকিছিলে সেই ভাগৱতৰ কথা কোৱা হৈছে। ৱৰ্ততে ত্ৰিষু বেদেষু ৱাব্য, অৰ্থাৎ ত্ৰিষু বেদেষু 3খন বেদ ঋক সাম যজু, এই 3খন বেদৰ সাৰমৰ্ম য'ত যি শাস্ত্ৰ সোমাই থাকে সেয়া হ'ল ভাগৱত। ত্ৰায়তে সফলং জগত, অৰ্থাৎ যি শাস্ত্ৰই আমাক পৰিত্ৰাণ দিয়ে, ইহকালত পৰকালত আমাক পৰিত্ৰাণ দিয়ে, এয়াই ভাগৱত। সেইকাৰণে কৈছে ও ভা মানে পোহৰ দিয়া যি শাস্ত্ৰত পাই, গ মানে গান গোৱা কৃষ্ণ গুণৰ গান, ও মানে অৰ্পি থকা 3 বেদৰ হাত, ত মানে প্ৰাণ পোৱা বৈতৰণীৰ
ও ভাগৱত ভাগৱতৰ দিনে আৰু অন্য শাস্ত্ৰ নাই ভগৱন্তৰ বাংময় মূৰ্তি ভাগৱত সদায় ভাগৱত শ্ৰীকৃষ্ণৰ বাংময় মূৰ্তি আকৌ কৈছে কাৰণ ভাবুকম জ্ঞান কাৰণ জ্ঞান উদ্ভৱম কাৰণ বৈষ্ণৱী জ্ঞান কাৰণ তত্ত্ব ভাবুকম ভগৱানে ভাবিব কৈছে ভাবিলে আমি কি পাম জ্ঞান হ'ব জ্ঞান উদ্ভৱম কি জ্ঞান কাৰণ বৈষ্ণৱী জ্ঞান বৈষ্ণৱ জ্ঞান পাম আমি কাৰণ তত্ত্ব ভাবুকম তেতিয়া আমি তত্ত্ব লাভ কৰিম এই ভাগৱত শ্ৰীকৃষ্ণৰ বাংময় ৰূপ বাংময় মূৰ্তি এই কথাষাৰ শ্ৰীকৃষ্ণই নিজে সখীয়ে উদ্ধৱৰ আগত কৈ থৈ দিছে আমি একাদশ স্কন্ধত পাম শ্ৰীকৃষ্ণ যেতিয়া বৈকুণ্ঠগামী হ'বলৈ মন কৰিলে তেতিয়া সখী উদ্ধৱক মতাই আনিলে আনি ক'লে সখী মই যামগৈ এতিয়াৰ পৰা ইমান দিনে মোক তুমি সাক্ষাৎ লগ পাই আছিলা এতিয়াৰ পৰা তুমি সাধাৰণ ৰূপত লগ পাবা তাৰমানে মই যাম নাযাওঁ মই ইয়াতে থাকিম তিৰুধায়ম প্ৰবিষ্টুভয়ম শ্ৰীমদ্ ভাগৱতানবম দেহনায় বাংময় মূৰ্তি প্ৰত্যক্ষৱৰ্ততে হৰে শ্ৰৱণাৎ পাঠা দৰ্শনা পাপনাশী অৰ্থাৎ মই যামগৈ তিৰুধায়ম কিন্তু প্ৰৱেশটো হয়ম প্ৰৱেশ কৰিম শ্ৰীমদ্ ভাগৱতানবম অৰ্ণৱম মানে সাগৰ সমুদ্ৰ মই ভাগৱতৰ মাজত ভাগৱতৰ সমুদ্ৰত মই প্ৰৱেশ কৰিম এই ভাগৱত যদি কোনোবাই দেখে কোনোবাই যদি দৰ্শন কৰে কোনোবাই যদি তাত পাঠ কৰা যদি শুনে কাণত যদি পৰে আৰু কোনোবাই যদি সেৱা কৰে আৰু কোনোবাই যদি পাঠ কৰে সৰ্ব পাপ নাশিনী সকলো পাপ নাশ হ'ব গতিকে সখী মোক এতিয়াৰ পৰা তুমি পাম বুলি ভাবিলে এনেদৰে সাধন ভক্তিৰেহে পাব পাৰিবা এই ভাগৱত এতিয়া 18,000 শ্লোক প্ৰথমে যেতিয়া লিখা হৈছিলে সংস্কৃতত 18,000 শ্লোক 335টা অধ্যায় আৰু 12টা স্কন্ধ জ্ঞান বিজ্ঞান তদং ৰহস্য গুণ ক্ৰিয়া জাতি দ্ৰব্য মায়া তৰণ জীৱ আৰু ইখ এই 12 স্কন্ধক লৈ ভাগৱত এই ভাগৱত এটা দেশ ৰাজ্য ইমূৰৰ পৰা সিমূৰলৈকে এনেকুৱা এটা ঠাই নাই এনেকুৱা এটা অঞ্চল নাই এনেকুৱা এখন গাঁও নাই য'ত কোনো আয়োজন কৰা হোৱা নাই বা পাঠ কৰা নাই কিন্তু তাৰ পিছতো আমাৰ সমাজ ব্যৱস্থা কি চলি আছে হত্যা লুণ্ঠন ধৰ্ষণ নিষ্পেষণ শেষ হোৱা নাই কাৰণ আমি আচলতে ভাগৱতত মনোনিৱেশ কৰিব পাৰিছোনে যদিও পাৰিছো কিয় সেই বেয়া দিশবিলাক আমাৰ মাজত উন্মোচিত হৈ আছে কাৰণ এতিয়া কলিকাল এতিয়া যুগৰ অভিভূতি কলি ক'ত থাকে দাপৰ যুগৰ শেষত যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ হৈ গ'ল পঞ্চ পাণ্ডৱ জ্যেষ্ঠ ভাতৃ যুধিষ্ঠিৰে যেতিয়া স্বৰ্গলৈ যোৱা মন মেলিলে তেতিয়া নাতিনীয়ে পৰীক্ষিতক মতাই আনিলে আনি ৰাজ্যভাৰ ঘটালে আৰু পঞ্চ পাণ্ডৱ দুৰ্গতি সহিতে স্বৰ্গলৈ গমন কৰিলে তেতিয়াই আগমন ঘটিল কলি আগমন ঘটিল কলিক ঠাই দিলে প্ৰথমে 5টা ঠাই দিছিলে নৃপতি বলংগ কলি টুকদিলো স্থান জৈত খেলে যোৱা পাঠা কৰে পদ্য পাওঁ 5টা স্থানৰ প্ৰথম 3টা দিলে য'ত জুৱা খেলে তুমি তাত থাকিবা য'ত মদ খাই তুমি তাত থাকিবা
য'ত পৰস্ত্ৰী হৰণ কৰে তাত থাকিবা আৰু প্ৰচুৰ সোণৰ মাজত তুমি থাকিবা আৰু অকাৰণতে কোনো কাৰণ নোহোৱাকৈ যদি জীৱ বধ কৰে তেতিয়া তুমি তাত থাকিবা। এই 5টা দিলে তাৰপিছত ক'লে যে মোৰ জেগা কম হৈছে, তুমি শৰণাগত পালক, মই তোমাক শৰণ লৈছোঁ। গতিকে পৰীক্ষিত ৰজাক অনুৰোধ জনালে যে মোক আৰু ঠাই দিয়া। তেতিয়া ক'লে হ'ব দিয়া, তোমাৰ যদি ঠাই ইমান কমিছে 2খন ঘৰৰ মাটিৰ সীমাৰ মাজত তুমি থাকিবা। বোলে নাই আৰু এডোখৰ দিয়ক, সেইডোখৰ দিয়াৰ পিছত মই নিজৰ স্থানলৈ গমন কৰিম। হ'ব যোৱা। তেতিয়াহ'লে দিয়ে আৰু এটা ঠাই, সেইটো বহল ঠাই, গৃহস্থীৰ পঞ্চসোণা পাতক। আমাৰ প্ৰত্যেকখন ঘৰত 5টা পাত কৰি থাকোঁ, ৰাতিপুৱা শোৱাৰ পৰা ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে। পাতকেইটা কি? তাতে থাকিব কলি, চুল্লি, কুন্দুনি, পেখনি, মাৰ্জনী আৰু উদকুম্ভ। এই উদকুম্ভটো কলচী বুলিও কোৱা হয়। এইকেইটা কি কি? চুল্লি মানে আমাৰ প্ৰত্যেকৰে ঘৰত একোখন জুহাল আছে, একুৰা জুই থাকে। এই জুইকুৰা ধৰোঁতে তাত অনেক কীট পতংগ মৰি থাকে। সেয়া ভগৱানৰে আৱিষ্কাৰ, তেওঁ সৃষ্টি কৰিছে। আমি কিন্তু চকুৰে মৰি নাপাওঁ, চকুৰে দেখা নাপাওঁ। গতিকে তাত বহু কীট পতংগ মৰি থাকে। তাৰপিছত দিলে কুন্দনি। কুন্দনি আগতে আছিলে ঢেঁকীশাল, আজিকালি ঢেঁকীশালটো উঠি গৈছে। বহুতে মিক্সি গ্ৰাইণ্ডাৰ মেচিন ব্যৱহাৰ কৰে, তাতো বহুত কীট পতংগ আমি চকুৰে মৰি নোপোৱা কীট পতংগ মৰি থাকে। তাৰপিছত দিলে পেখনি, মাহ ডলা জাতখন যে পিছে যে সেইখন, আজিকালি সেইখনো নাইকিয়া হৈছে। সেইখনৰ ঠাইত আজিকালি আহিলে গ্ৰাইণ্ডাৰ মেচিন, তাতো কীট পতংগ বহুত নিতৌ মৰি থাকে। তাৰপিছত দিলে উদকুম্ভ বা কলচী। উদকুম্ভ মানে জ্বলি থকা উতলি থকা পানীখিনিত তাত বহুত কীট পতংগ পৰি মৰি থাকে। আমি চকুৰে সেইবিলাক মৰি নাপাওঁ। এইটো উদকুম্ভ বুলি কয় বা কলচী, অৰ্থাৎ নদীৰ পৰা আগৰ দিনত নদীৰ পৰা পানী অনাৰ ব্যৱস্থা হৈছিলে। আজিকালি ঘৰতে ৰাণী মটৰ হৈছে, সুকীয়া কথা। তাৰপিছত মাৰ্জনী, আমি সদায় নিজৰ ঘৰখন সাৰো, ঝাৰু দিওঁ, তাত বহুত কীট পতংগ মৰি থাকে। প্ৰতি ঘৰত এই 5টা পাত আমি কৰি থাকোঁ। এই 5টা পাতৰ পৰা যদি আমি মুক্তি পাবলৈ হয়, তেতিয়াও আমাক উপায় দিছে যে 5টা যজ্ঞ কৰিব লাগিব। এই যজ্ঞ 5টা কি কি? ব্ৰহ্মযজ্ঞ, দেৱযজ্ঞ, ভূতযজ্ঞ, পিতৃযজ্ঞ আৰু মনুষ্যযজ্ঞ। ব্ৰহ্মযজ্ঞ মানে এই ভাগ, আজি যি ভাগ চলিছে এই ভাগ আমাৰ ব্ৰহ্মযজ্ঞ। দেৱযজ্ঞ, দেৱ দেৱীক লৈ আমি যি যজ্ঞ চলাওঁ, সেই যজ্ঞ আমি ঘৰত সদায় ধূপ এটা লগাই ভগৱন্তক ব্ৰহ্ম দেৱতাক আমি পূজা কৰোঁ। আৰু পিতৃযজ্ঞ, পিতৃ আদি অৰ্থে যিবিলাক চৰকাৰী কাম কাজ কৰা হয়, পিতৃযজ্ঞ। ভূতযজ্ঞ, আমাৰ ঘৰত সকলোৰে ঘৰত হাঁহ, কুকুৰা, পাৰ, ছাগলী, গাহৰিকে আদি কৰি অনেক জীৱ জন্তু আছে। এইবিলাক সমস্তবিলাক ভগৱন্তৰ সৃষ্টি। এইবিলাকক খাদ্য দিয়াটো। আৰু শেষত কৈছে মনুষ্যযজ্ঞ, মানুহ মাত্ৰে ভগৱান। আপোনাৰ ঘৰলৈ শত্ৰু যদি আহিছে, তেওঁক বৰ দিয়া পাৰি কিবা এটা আতিথ্য কৰক, এয়া হ'ল যজ্ঞ। এই পঞ্চযজ্ঞ কৰিব। এই পঞ্চযজ্ঞৰ পৰা আপোনাৰ পঞ্চপাত নিতৌ কৰি অহা পঞ্চপাত তাত নিৰ্মূল হ'ব। ইয়াতে বলি থকা আগৰ যিবিলাক ঠাই আছিলে, মদ খোৱা ঠাইত কলিত থাকিব দিলে। বেলেগলৈ নাযাওঁ, শ্ৰীকৃষ্ণ বংশই ধ্বংস হ'ল মদিৰা পান কৰাৰ কাৰণে। তাৰপিছত জুৱা খেলাৰ কাৰণে কোনো বংশ ধ্বংস হ'ল। বহলাই ক'ব নালাগে চাগে। আৰু অনাহত যদি জীৱ হত্যা কৰে, শ্ৰৱণ কুমাৰ বিন্দুমণিক হত্যা কৰাৰ বাবে দশৰথ ৰজাই নিজেই কান্দি কান্দি বাট নেদেখা হ'ল। ভগৱানে ভাল পায় তেওঁক। ইয়াতে এটা কথা আছে, God loves those people who loves his creator। অৰ্থাৎ ভগৱানৰ সৃষ্টিক যি সন্মান কৰিব, ভগৱানৰ সৃষ্টিক যি ভাল পাব, তেওঁকহে ভগৱানে ভাল পাব।
অনাহক যদি জীৱ হত্যা কৰিছে তাত বলি থাকিবলৈ ঠাই দিলে আকৌ শেষত দিলে প্ৰচুৰ সোণৰ মাজত পৰীক্ষিতে ঠাই দিলে কলিত থাকিবলৈ আৰু সেই একেটা ভুল কৰি পেলালে পৰীক্ষিতে নিজেই যি তোমাৰ ভাগৱত আহি পৰিলে তেওঁৰ ঘৰ যেতিয়া ৰাজপ্ৰাসাদত আছিল দেখিলে যে এটা পেৰাৰ ভিতৰত এটা সোণৰ মুকুট আছে খুলি চাই দেখিলে পেৰাৰ ভিতৰত খুলি চাই দেখিলে এটা সোণৰ মুকুট তেওঁ পিন্ধিবলৈ মন গ'ল পিন্ধিলে মুকুটটো পিন্ধাৰ লগে লগে তেওঁ লাগি গ'ল কলি মৃগয়া কৰিবলৈ মন গ'ল ওলাই গ'ল বহু দূৰ গ'ল ভোক পিয়াহত আতুৰ হৈ এখন আশ্ৰম পালে আশ্ৰমখনে হ'ল সমীক মুনিৰ আশ্ৰম সমীক মুনি ধ্যানগ্ৰস্ত হৈ বহি আছে ৰজাই পানী পিয়া লাগিছে পানী দিয়া কৈছে সমীক মুনি ধ্যানত মগ্ন পানী দিব নোৱাৰি লাজ পাইছে ৰজাই মই ৰজা হৈ থাকোঁতে মোক অপমাননা কৰিছে মোক পানী দিয়া লাগিছে পানী অকণ দিয়া নাই এই বুলি কৈ কাষতে পৰি থকা মৰা সাপটো ডিঙিত মাৰি দিলে আহিলে শুনিলে কথা সমীক মুনিৰ পুত্ৰ চিন্মণিয়ে শুনি লগে লগে দেউতাকক এনেকুৱা কৰা বুলি জানি পৰীক্ষিতক অভিশাপ দিলে যে 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব 7 দিনৰ ভিতৰত আহি পৰীক্ষিতে মুকুট যেতিয়া খুলিলে খোলাৰ লগে লগে তেওঁ কলি আঁতৰি গ'ল সুস্থ হ'ল গম পালে মইতো বৰ ডাঙৰ ভুল কাম কৰিলোঁ মই ৰজা বজাই কৰা হেঁতেনতো মই মৃত্যুদণ্ড দিলোহেঁতেন তেওঁ মোক কোনে শাস্তি দিব মোৰ শাস্তি মই নিজে ল'ব পাৰিব এই বুলি তেওঁ সকলো মোহ মায়া এৰি ওলাই গ'ল আৰু যেতিয়া গম পালে যে 7 দিনত তেওঁ মৃত্যু আছে তক্ষকে দংশন কৰিব বিভিন্ন প্ৰজাসকল বিভিন্ন ঋষিমুনি কাষ চাপিলে ঋষিমুনিয়ে বহু তেওঁক উপায় দিলে যাক যজ্ঞ কৰা পূজা কৰা ধ্যান কৰা ৰজাই ক'লে মোক এইবিলাক কৰিলে কি তক্ষকে দংশন নকৰাকৈ থাকিব নাই নাই এইটো হ'লে ক'ব নোৱাৰি তোমাকতো অভিশাপ লাগিছে অভিশাপ তোমাৰ তাত থাকিবই তেনেহ'লে মোৰ উপায় কি এনেকৈ বুলি ভাবি থাকোঁতেই গংগা তীৰত গৈ থাকোঁতে শুকমুনিক লগ পালে শুকমুনিয়ে উপায় দিলে তুমি ভাগৱত শ্ৰৱণ কৰিব লাগিব এতিয়াই প্ৰথম ভাগৱত কলিযুগ সময়ত 30 বছৰৰ পাছত 30 বছৰ পিছত ভাগৱত তেতিয়া শুনিলে শুনাৰ পিছত তাতে 60,000 ঋষি আছিলে 60,000 ঋষি দ্বিতীয়বাৰ যেতিয়া শুনিবলৈ মন কৰিলে যে ভাগৱত ইমান ভাল লাগিছে শুনি শুকদেৱক ক'লে গুৰুদেৱ আকৌ এবাৰ আমাক শুকুৱাই শুনাব লাগে পাঠ কৰি শুনাব লাগে যে গুৰুদেৱে ক'লে মই নুশুনাওঁ বাটচৰাত তোমালোকে যিজনক সোমাবলৈ দিয়া নাই ৰাখি থৈ আহিছা খুদ বুলি আমি কিছুমান আছোঁ আমাৰ সমাজতো আছে যে কিছুমান মানুহে কিছুমান শ্ৰেণীৰ মানুহক অলপ অৱনমি কৰিব খোজে তেওঁ অলপ কম জানে তেওঁক ইয়াত পঢ়িব দিব নালাগে বা এটা শ্ৰেণী আছে আমি উচ্চ বৰ্ণ শ্ৰেণী তেওঁলোক নিম্ন বৰ্ণ শ্ৰেণী তেওঁলোক আমাৰ লগত বহিলে আমাৰ সন্মান হানি হ'ব ঠিক তেনেদৰে 60,000 ঋষি শুকমুনিক প্ৰৱেশত বাধা দি বাটচৰাত এৰি থৈ গুচি আহিলে শুকদেৱে গম পাই আছে গম পাই ক'লে যে বাটচৰাত যিজন আছে শুকমুনি তোমালোকে তেওঁৰ মুখেদি শুনিব লাগিব তেওঁৰ নামে হ'ল উগ্ৰশ্ৰৱাৰ ভূত ৰোমহৰ পুত্ৰ উগ্ৰশ্ৰৱা ভূত তাৰে 60,000 32,000 কথা নুশুনিলে তেওঁলোকে ভাবিলে নাই আপুনি ক'লেও আমি তেওঁৰ মুখেদি কথা নুশুনো বাকী থাকিলে 28,000 ঋষি এই 28,000 ঋষিয়ে তেওঁৰ মুখেদি শুনিবৰ কাৰণে ব্ৰহ্মাদেৱলৈ চৈ গৈ ক'লে যে আমাক এডোখৰ ঠাই দিয়ক যিডোখৰ নিৰিবিলি ঠাই আমি ভগৱন্ত পুৰুষক ভক্তি প্ৰাৰ্থনা কৰিব পাৰোঁ সাধনা কৰিব পাৰোঁ গতিকে সেই ঠাইটো বাছি দিয়ক তেতিয়া ব্ৰহ্মাৰ কপালৰ পৰা এটা চক্ৰ আবিৰ্ভাৱ হ'ল হ'লে এই যে চক্ৰটো দেখিছা চক্ৰটো পিছে পিছে গৈ থকা য'ত চক্ৰটো নাইকিয়া হ'ব তাতেই তোমালোকে সত্ৰ পাতি ভগৱন্তক প্ৰাৰ্থনা কৰিব পাৰিবা নিমিষতে আবিৰ্ভাৱ হ'ল ওলাই গুচি গ'ল পিছে পিছে 28,000 ঋষি গ'ল নিমিষতে চক্ৰটো নাইকিয়া হ'ল চক্ৰৰ আগত যিটো যায় তাক নিমিষ বুলি কোৱা হয় নিমিষতে আবিৰ্ভাৱ হ'ল নিমিষতে এখন অৰণ্যৰ মাজত চক্ৰটো নাইকিয়া হ'ল 28,000 ঋষি তাতে বহি ভগৱন্তক শুকদেৱক ভগৱন্তক
সুতমুনিক সত্ৰ পাতি তাতেই তেওঁলোকে সেইকাৰণে ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়ৰ 5 নম্বৰ শ্লোকত আছে ও 28 সহস্ৰ ঋষি বেদত এই পোৱালিটো আমাৰ কাৰণে এয়াই মই বেছি দীঘলীয়া নকৰোঁ যিহেতু পৰৱৰ্তী কাৰ্যসূচী সময় আনিবলগীয়া হৈছে গতিকে এইখিনিকে কৈ মই আপোনালোকৰ মাজৰ পৰা বিদায় মাৰিছোঁ ধন্যবাদ কৃষ্ণ